নমস্কাৰ মৰমৰ বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইমোশ্যনেল সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ যে তোমালোকৰ ইকনমিক্সৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি ইতিমধ্যে প্ৰচাৰ হৈছে। কিন্তু এতিয়ালৈকে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পৰা স্পষ্টভাৱে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই যে সঁচাকৈ তেওঁলোকৰ তৰফৰ পৰা বা প্ৰশ্ন পেপাৰ লিক হৈছে বুলি স্পষ্টভাৱে হোৱা নাই। এতিয়া কিন্তু নিউজ লাইভৰ তৰফৰ পৰা কিছুমান প্ৰতিবেদন দি আছে। তাৰপিছত আৰু যদি আমি চাওঁ প্ৰতিদিন চেনেলৰ তৰফৰ পৰা কিন্তু তেওঁলোকেও কিন্তু এইটো প্ৰচাৰ কৰি আছে। এতিয়া একচুৱেলি কুৱেশ্যন পেপাৰখন সঁচাকৈ লিক হৈছে নে হোৱা নাই সেই বিষয়ে কিন্তু আমি চালি জাৰি চাব লাগিব। সেইকাৰণে আমি আহ্বান জনাইছোঁ শিক্ষা বোৰ্ডক মাননীয় ডক্টৰ ৰণেশ পেগু ছাৰলৈও আমি দাবী জনাইছোঁ যে তেখেতে একবাৰ বস্তুটো চালি জাৰি স্পষ্টভাৱে চায়, কিয়নো আজি ল'ৰা ছোৱালীৰ পৰীক্ষা আছে ইকনমিক্সৰ। চ' সেইটো কাৰণে আপোনালোকে অলপ সহায় সহযোগ যাতে কৰে। ধন্যবাদ।